Dear friends and students, welcome back to my channel DA Science. This is Dulal Hussain once again. তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই এই ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছোঁ তোমালোকৰ চেপ্টাৰ 2 এসিড বেসেছ এণ্ড সল্ট অৰ্থাৎ অম্ল ক্ষাৰক আৰু লৱণৰ পাঠ ভিত্তিক যিবিলাক কোৱেশ্চন আছে অৰ্থাৎ মাজৰ পাঠ ভিত্তিক কোৱেশ্চন বিলাক আৰু লাষ্ট যেটো পাঠ ভিত্তিক ফাইনাল কোৱেশ্চন এই কোৱেশ্চন বিলাক মই নেক্সট ভিডিঅ'ত লৈ আহিম নহলে এটা ভিডিঅ'তে বহুত দীঘল হৈ যাব তোমালোকক বোৰিং ফিল কৰিবা তো মই ভাবিলো দুটা ভিডিঅ'তে পাঠ কৰি দিও তো আজি আমি এই ভিডিঅ'টো দেখিম পার্ট নাম্বার 1 পার্ট নাম্বার 1 ত দুই তিনটা পার্ট আছে তোমাক গোটেখিনি আহি যাব মোটামুটি 30 to 35 মিনিটৰ ভিডিও এটা হৈ যাব তো আশা কৰো সকলোৱে ধৈৰ্য সহকাৰে প্ৰত্যেকটো ভিডিও প্ৰত্যেকটো কন্টেন্ট চাবা আৰু তাৰ পিছত মই কোৱেশ্চন আনসাৰ বিলাক পিডিএফ আকাৰত তলত দি দিম ধুনীয়াকৈ তোমালোকে পঢ়ি ল'ব পাৰিবা ওকে তো এতিয়া আমি আৰম্ভ কৰিম সো কোৱেশ্চন নাম্বাৰ 1 কোৱেশ্চন নাম্বাৰ 1 টো আছে সোৱা তোমাক তিনিটা পৰীক্ষা নল দিয়া হৈছে হিয়তৰ এটাত পাতিত পানী আৰু আন দুটাত ক্ৰমে এটা এসিড দ্ৰৱ আৰু এটা ক্ষাৰকীয় দ্ৰৱ আছে যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয় তেন্তে প্ৰতিটো পৰীক্ষানলত থকা দ্ৰৱসমূহ কিদৰে চিনাক্ত কৰিবা Question number 1 page number 18 যে কৈছে তিনিটা পৰীক্ষানল দিয়া আছে এইটো এটা লৈছো A B আৰু C তিনিটা পৰীক্ষানল আৰু দিয়া আছে এটা লিটমাছ কাগজ দিয়া আছে যাৰ কালাৰটো হল ৰঙা লিটমাছ পেপাৰ এইটো হল লিটমাছ এইটো এটা কি সূচক ইয়াৰ দ্বাৰা আমাৰ প্ৰমাণ কৰিব লাগে কি যে ইয়াত কি আছে এটাত এসিড আছে এটাত বেস আছে আৰু এটাত পাতিত পানী আছে কিন্তু কৈ দিয়া নাই কোনটোত কি আছে প্ৰমাণ কৰিব লাগে আমাৰ এইটো হয় সিম্পল কথা আমি জানো যদি ৰঙা লিটমাছ কাগজটো এই তিনিওটাতে আমি কি কৰিম যোগ কৰিম তিনিওটাৰ ভিতৰত যোনটোত ৰঙা লিটমাছ কালাৰটো কি হৈ যাব নীলা হৈ যাব সেইটো হ'ব কি ক্ষাৰক এইটো হ'ব কি ক্ষাৰক তাৰ পিছত সেই নীলা লিটমাছটো বাকি থকা যোন দুটাৰ ভিতৰত কি হ'ব ৰঙা হ'ব সেইটো হ'ব কি এসিড আৰু ৰিমেইনিং অৰ্থাৎ লাষ্ট যোনটো বাকি থাকিব সেইটো হ'ব কি পাতিত পানী এই কথাখিনি লিখিব লাগিব সো বুজি পাইছা নহয় ৰঙা লিটমাছ পেপাৰটো প্ৰথমে ইয়াত দিম সাপোজ ধৰি লৈছো ইয়াত দিয়াৰ পিছত ৰঙা লিটমাছ কাগজটো ৰঙাই থাকিল কোনো পৰিৱৰ্তন নহয় ঠিক আছে এবাৰ ইয়াৰ পৰা লৈ ইয়াত দিম ইয়াত ৰঙা লিটমাছ কাগজটো দিয়াৰ পিছত যদি কাগজটো কি হয় নীলা হয় তেন্তে আমি বুজিম কি এই দ্ৰৱটো কি ক্ষাৰ আমি জানো ক্ষাৰৰ ধৰ্ম কি ৰঙা লিটমাছ কাগজক সদায় নীলালৈ পৰিৱৰ্তন কৰে তো লিটমাছ কাগজটো ইয়াত কি কালাৰলৈ পৰিৱৰ্তন হল নীলা হল এইবাৰ এই নীলাটো এই বাকি থকা দুটা এইটো আৰু এই দুটাত আমি যোগ কৰিম সাপোজ ইয়াতে যোগ কৰিলো নীলাটো নীলাই থাকিল কোনো পৰিৱৰ্তন হোৱা নাই কিন্তু ইয়াত দিলে আকৌ কি হৈ যায় ৰঙা হয় তাৰ মানে বুজিম ইয়াত থকা দ্ৰৱটো হ'ব এসিড এইটো হ'ব ক্ষাৰ মানে এইটো নীলা লিটমাছ ৰঙা কৰিছে আৰু এইটো হলে এসিডৰ ধৰ্ম আৰু আগতো কি ৰঙা লিটমাছ নীলা কৰিছে এইটো হল ক্ষাৰকৰ ধৰ্ম তো এইটো হ'ব এসিড এইটো হ'ব ক্ষাৰ তেনেহলে বাকি যোনটো থাকিব এইটোত কোনো পৰিৱৰ্তন হোৱা নাই আৰু বাকি থকা পাৰ্টটো কি হ'ব এইটো পাতিত পানী ডেফিনেটলি হ'বই তেনেকৈ আমি এই তিনিটাৰ আনসাৰ কৰিব পাৰিম এই কোৱেশ্চনটো তোমালোকৰ এইচএসএলসি এক্সামত আহিছিল 2019 তে কোৱেশ্চনটো আহিছিল যে তোমাক তিনিটা পৰীক্ষানল দিয়া হৈছে এটাত পাতিত পানী আনটোত এসিড আনটোত কি আছে ক্ষাৰ আছে এটা লিটমাছ কাগজ দিয়া আছে যাৰ বৰণ ৰঙা তাৰ হয় তুমি কেনেকৈ পৰীক্ষা কৰিবা সিম্পল কোৱেশ্চন আনসাৰটো এনেকৈ লিখিবা যে লিটমাছ কাগজটো প্ৰথমে তিনিওটাত যোগ কৰাৰ পিছত দেখা গ'ল তাৰে যিকোনো এটাত কি হয় তাৰ বৰণ নীলালৈ পৰিৱৰ্তন হয় আৰু সেইটো হ'ব কি ক্ষাৰ আকৌ সেই নীলা লিটমাছ হয়তো বাকি দুটাত যোগ কৰাৰ পিছত তাৰে এটাত কি হৈ যায় ৰঙা হয় সেইটো হ'ব কি এসিড আৰু লাষ্ট বাকি থকা পাৰ্টটো হ'ব কি সেইটো পাতিত পানী এনেকৈ আমি পৰীক্ষানত তিনিটাত থকা দ্ৰৱসমূহ চিনাক্তকৰণ কৰিব পাৰিম এইটো আছিল নাম্বাৰ 1 এবাৰ তোমালোকে নেক্সট আহিবা তোমালোকৰ পেজ নাম্বাৰ 22 পেজ নাম্বাৰ 22 ফাৰ্স্ট কোৱেশ্চনটো চোৱা ইয়াত কেইটামান তিনিটা কোৱেশ্চন দিয়া আছে ফাৰ্স্ট কোৱেশ্চনটো আছে যে দৈ আৰু টেঙা খাদ্যবস্তু পিতল আৰু তামৰ পাত্ৰত থোৱা নহয় কিয় এই কোৱেশ্চনবিলাক পৰীক্ষাত খুব আহে 1 মাৰ্কৰ বা 2 মাৰ্কৰ হৈছে কি দৈ আৰু টেঙা খাদ্যবস্তু পিতল আৰু তামৰ পাত্ৰত ৰখা নহয় কিয় চোৱা চাই লোৱা
সাপোজ এইটো এটা পিতলৰ পাত্ৰ আৰু এইটো এটা তামৰ পাত্ৰ ওকে আমি কি ৰাখিব নোৱাৰো দৈ বা টেঙা খাদ্য বস্তু এটা কথা কনফার্ম ইয়াত কি থাকে এসিড থাকে দুটাতেই দই বা টেঙা খাদ্য বস্তু বিলাকৰ কি থাকে এসিড থাকে আমি এটা বিক্ৰিয়া পঢ়িছিলো যে এসিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন কৰে লৱণ আৰু হাইড্ৰোজেন গ্যাস উৎপন্ন কৰে তো ইয়াত যেহেতু কি এসিডত কি আছে এই দই বা টেঙা বস্তুত কি থাকে এসিড আছে এই এসিডে কি কৰিব এই পিতল বা তামৰ পাত্ৰ যেতিয়া ৰখা হয় ইহতৰ লগত বিক্ৰিয়া কৰি কি কৰে এটা লৱণ আৰু কি কৰে হাইড্ৰোজেন গ্যাস উৎপন্ন কৰে সেই লৱণটো কি আমাৰ কাৰণে ক্ষতিকাৰক সেই কাৰণে আমি কি কৰিব নোৱাৰো যে পিতল বা তামৰ পাত্ৰত আমি ৰাখিব নালাগে খাদ্য বস্তু এনসারটো এইখিনিয়ে মই লিখিছো ইতিমধ্যে তোমালোকে পিডিএফ আকাৰত পাই যাবা তে দৈ আৰু টেঙা বস্তুত এসিড থাকে যিয়ে পিতল আৰু তামৰ পাত্ৰৰ লগত বিক্ৰিয়া কৰি বিষাক্ত ধাতৱীয় যৌগৰ সৃষ্টি কৰে আৰু এইটো আমাৰ শৰীৰৰ কাৰণে ক্ষতিকাৰক সেইবাবে দৈ আৰু টেঙা বস্তু পিতল আৰু তামৰ পাত্ৰত ৰাখিব নালাগে এইটো আছিল নাম্বাৰ 1 সো কোশ্চেন নাম্বাৰ 2 টোত কি আছে এসিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি সাধাৰণতে কোনটো গেছ নিৰ্গত কৰে কোশ্চেন নাম্বাৰ 2 কৈছে এসিড প্লাস ধাতু অর্থাৎ মেটেল কি গ্যাস উৎপন্ন করে আমি জানো হাইড্রোজেন গ্যাস এটা এক মার্কৰ যদি এইখিনি কথা লিখিলে হ'ল যে এসিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি উৎপন্ন কৰা গেছটোৰ নাম হৈছে কি হাইড্ৰোজেন গ্যাস ইয়াৰ সেকেন্ড আৰু পাৰ্ট আছে চোৱা এটা উদাহৰণৰ সৈতে বুজাই লিখা উদাহৰণ যদি লাগে এটা এসিড লোৱা সাপোজ হাইড্ৰোক্লোৰিক এসিড প্লাস জিংক থাকে জিংক ধাতু এটোৰ এটোৰ লগত বিক্ৰিয়া হলে কি হ'ব জিংক ক্লোৰাইড ZnCl2 H2 এটো হ'ব গ্যাস এটো হ'ব 2 এটো 2 ঠিক আছে এটো একোয়াস লিখিব পৰা AQ এটো সলিড এটো AQ এটো হাইড্ৰোজেন গ্যাস যদি ক উদাহৰণত বুজাই লিখা তেনে লিখিবা তে জিংক ধাতু হাইড্ৰোক্লোৰিক এসিডৰ লগত যদি বিক্ৰিয়া কৰা যোগ কৰা হয় তেতিয়া কি হয় জিংক ক্লোৰাইডৰ লৱণ আৰু হাইড্ৰোজেন গ্যাস উৎপন্ন হয় থার্ড পার্ট আৰু এটা আছে এই গ্যাসৰ উপস্থিতি কি দৰে পৰীক্ষা কৰিব পৰীক্ষা সিম্পল উৎপন্ন হোৱা গ্যাসৰ ওচৰত যদি আমি কি কৰো তাৰমানে কথাটো এনেকুৱা যে পৰীক্ষা নলটোৰ ভিতৰত কি আছিল HCl ইয়াৰ ভিতৰত আমি যদি জিংক ধাতু যোগ কৰো তেনেহলে ইয়াৰ পৰা এটা গ্যাস বাহিৰ হ'ব ইয়াত যদি কি কৰো আমি এডাল জ্বলন্ত মোমবাতি লৈ আহো তেনেহলে এই গ্যাসবিলাক কি হয় ফটফটকে ফুটি উঠে এনেকুৱা তোমালোকৰ এই যে দীপাৱলীত যে আমি ঝাৰবাতিবিলাক পুৰি দিও চেচে সাউন্ড হয় ঠিক তেনেকুৱা ফটফট তাতকৈ অলপ ডাঙৰ ফটফট এটা শব্দৰ সৃষ্টি হয় যদি শব্দৰ সৃষ্টি হয় তাৰ দ্বাৰা আমি ক'ব পাৰো যে উৎপন্ন হোৱা গ্যাসটো কি হ'ব হাইড্ৰোজেন গ্যাস এইখিনি কথা ইয়াৰ আগতে মই কৈ দিছো আৰু এইবিলাক জাস্ট শুনি লোৱা লাভ হ'ব পিডিএফ আকাৰত তোমালোকে ইয়াৰ তলত দিয়া ডেসক্ৰিপচনত পাই যাবা ওকে নেক্সট কোশ্চেন নাম্বাৰ 3 কোশ্চেন নাম্বাৰ 3 এটা ধাতব যৌগ A লঘু হাইড্ৰোক্লোৰিক এসিডৰ সৈতে বিক্ৰিয়া কৰি বুৰবুৰণিৰ সৃষ্টি কৰে আৰু যিয়ে কি কৰে জ্বলি থকা মোমবাতি নুমুৱায় আৰু বিক্ৰিয়াত উৎপন্ন হোৱা এটা যৌগ ক্যালসিয়াম ক্লোৰাইড হলে বিক্ৰিয়াটোৰ সন্তুলিত সমীকৰণ লিখা সো সিম্পল কথা কৈছে এটা ধাতব যৌগ A প্লাস হাইড্ৰোক্লোৰিক এসিড যোনটো হল কি লঘু ইয়াৰ লগত বিক্ৰিয়া কৰিলে এটা বুৰবুৰণিৰ সৃষ্টি হয় আৰু জ্বলি থকা মমটো নুমুৱায় মম নুমুৱায় মানে কি জুই নুমুৱাই খাই কৰা গেছটোৰ নাম কি কাৰ্বন ডাই অক্সাইড সো ইয়াত ফাৰ্স্ট এটা যৌগ হ'ব কাৰ্বন ডাই অক্সাইড গ্যাস আৰু কৈছে কি এটা যৌগ লগত কৈ দিছে CaCl2 তো এটো এটা হয় CaCl2 aqueous প্লাস কাৰ্বন ডাই অক্সাইড গ্যাস লগত কি উৎপন্ন হ'ব সোৱা এই যৌগটো অলপ যদি মনত কৰো আমি পঢ়িছিলো যে ধাতুৰ কাৰ্বনেট আৰু ধাতুৰ হাইড্ৰোজেন কাৰ্বনেট এনেকুৱা আছিল Na2CO3 and NaHCO3 এটো ধাতুৰ কাৰ্বনেট এটো ধাতুৰ হাইড্ৰোজেন কাৰ্বনেট এটোৰ লগত যেতিয়া লঘু হাইড্ৰোক্লোৰিক এসিডৰ বিক্ৰিয়া আছিল লৱণ কাৰ্বন ডাই অক্সাইড গ্যাস আৰু পানী উৎপন্ন হৈছিল তো ইয়াত থকা এই যৌগটো কি হ'ব নিশ্চয় ধাতুটো যদি ক্যালসিয়াম হয় তো এটো হ'ব CaCO3 এটা হল ক্যালসিয়াম কাৰ্বনেট তাৰমানে এ হ'ব ক্যালসিয়াম কাৰ্বনেট যদি হয় লগত কি উৎপন্ন হ'ব আৰু H2O পানী লিকুইড কৈছে বিক্ৰিয়াটোৰ সন্তুলিত সমীকৰণ লিখা তো আমি সন্তুলিত সমীকৰণ লিখিম ফাৰ্স্ট হোৱা CaCO3 সলিড প্লাস HCl aqueous কার্সিন দিয়া ক্যালসিয়াম ক্লোরাইড CaCl2 এটো হ'ব কি AQ প্লাস কার্বন ডাই অক্সাইড গ্যাস প্লাস H2O লিকুইড সো
সন্তৰণ যদি কৰিব লাগে ক্যালসিয়াম কাৰ্বন অক্সিজেন সব ঠিক আছে বাট হাইড্ৰোজেন দুটা ইয়াত 2 দিয়া ইয়াত 2 ইয়াত 2 এটা হল সন্তলিত সন্তরণকে মই করিয়ে দিছো হা ক্যালসিয়াম এটা কার্বন এটা অক্সিজেন তিনটা ইয়াত ছোৱা দুটা আৰু এটা তিনটা হাইড্ৰোজেন দুটা ক্লোরিন দুটা তাৰমানে বিক্রিয়াটো অলরেডি সন্তৰণ হৈছে এইটো আছিল নাম্বাৰ 3 आंसर তোমালোকে পিডিএফ আকাৰত পাই যাবা এবাৰ নেক্সট তো এবাৰ চাও পেজ নাম্বাৰ 25 কোশ্চেন নাম্বাৰ 1 মই লিখিছো ইয়াত পেজ নাম্বাৰ 25 কোশ্চেন নাম্বাৰ 1 স্ক্ৰিনত চাও কোশ্চেন নাম্বাৰ 1 টু কি আছে কোশ্চেন নাম্বাৰ 1 হল যে জলীয় দ্রবত HCl অর্থাৎ হাইড্রোক্লোরিক অ্যাসিড আর HNO3 নাইট্রিক অ্যাসিড ইত্যাদি কিয় আম্লিক ধর্ম দেখায় কিন্তু অ্যালকোহল আর গ্লুকোজের দৰে যৌগৰ দ্ৰৱই আম্লিক ধৰ্ম নেদেখায় কিয় কোশ্চেনবিলাক খুব ইম্পৰ্টেন্ট হয় পৰীক্ষাবিলাক পৰা পৰীক্ষাত কোশ্চেন আহে ইয়াত কৈছে কি দুটা এসিড এটা হল HCl আৰু এটা হল HNO3 এটা এসিড লগত কৈছে অ্যালকোহল আৰু গ্লুকোজ অ্যালকোহল কোৱাৰ লগে লগে আমি বুজো কি C2H5OH ইথানল বুজো আৰু গ্লুকোজ C6H12O6 সংকেতবিলাক তোমালোকে মনত ৰাখিব পাৰা কথাটো হৈছে এইটো আৰু এইটোৱে জলীয় দ্ৰৱত যদি আমি কি কৰো ইয়াত ৰখা পানীৰ ভিতৰত যোগ কৰো এইটো আৰু এইটোক এটাকে যদি আমি যোগ কৰো ইহতে কি কৰে এসিড ধৰ্ম প্ৰদৰ্শন কৰে কিয় সিম্পল কথা আমি জানো এসিড এটা জলীয় দ্ৰৱত মিহলি কৰিলে কি কৰে এয়া সদায় হাইড্ৰোজেন আয়ন মুক্ত কৰে H+ আয়ন মুক্ত কৰে আৰু এই H+ আয়নে পদাৰ্থটো যে এসিডিক তাৰ ধৰ্মবিলাক কি কৰে শো কৰে ঠিক এইটো যেনেকৈ কৰে এইটো এনেকৈ কৰে আনহাতে এই দুটাই নকৰে কিয় সো যদিও অ্যালকোহল আৰু গ্লুকোজত হাইড্ৰোজেন আছে তথাপিও এই দুটা কি জলীয় দ্ৰৱত অৰ্থাৎ পানী থকা পাত্ৰ এটাৰ ভিতৰত যদি যোগ কৰো ইহত কি কৰে H+ আয়ন মুক্ত কৰিব নোৱাৰে একচুয়ালি একেবাৰে মুক্ত নকৰে বুলি কথা নহয় মুক্ত কৰে তাৰ পৰিমাণটো খুব কম কিন্তু OH ৰ পৰিমাণ OH- আয়নৰ পৰিমাণটো বেছি হয় বা আদাৰ আয়ন বিলাক উৎপন্ন হয় তো ইয়াত আমি কি কম যে H+ আয়ন মুক্ত কৰিব প্ৰায় নোৱাৰে সেইভাবে ইহতে আম্লিক ধৰ্ম প্ৰদৰ্শন নকৰে এটো আনসাৰটো তোমালোকে পাই যাবা মই কৈ দিছো এবাৰ যে জলীয় দ্ৰৱত HCl HNO3 আদি সহজে আয়নিত হৈ H+ আয়ন মুক্ত কৰাৰ বাবে ইহতে আম্লিক ধৰ্ম দেখুৱায় কিন্তু অ্যালকোহল আৰু গ্লুকোজৰ দৰে যৌগবোৰে জলীয় দ্ৰৱত H+ আয়ন মুক্ত কৰিব নোৱাৰে সেইভাবে ইহতে আম্লিক ধৰ্ম প্ৰদৰ্শন কৰিব নোৱাৰে এইটো আছিল নাম্বাৰ 1 এবাৰ হা কোশ্চেন নাম্বাৰ 2 কি আছে চাই লোৱা এসিড এটাৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহন কৰে ইয়াৰ আনসাৰ একেই হ'ব যে এসিড এটাৰ জলীয় দ্ৰৱত H+ আয়ন থাকে অৰ্থাৎ মুক্ত ইলেক্ট্ৰন থকাৰ বা মুক্ত আয়ন থকাৰ বাবে কি কৰে হেতে বিদ্যুৎ পৰিবহন কৰিব পাৰে আমি জানো ইলেক্ট্ৰিসিটি অৰ্থাৎ বিদ্যুৎ এঠাইৰ পৰা আন ঠাইলৈ কেনেকৈ পৰিবহন হয় এইটো এটা বিকাৰ ইয়াত আমি যোগ কৰিম এসিড যিকোনো এসিড যোগ কৰা এসিড যোগ কৰিলে ইয়াত কি উৎপন্ন হ'ব H+ আয়ন উৎপন্ন হ'ব আৰু এই H+ আয়ন থকাৰ বাবে তো কি হ'ব ইয়াৰ মাজেৰে সহজে বিদ্যুৎ পৰিবহন হ'ব পাৰিব তো आंसर কি হ'ব যে এসিড এটা জলীয় দ্ৰৱত হাইড্ৰোজেন আয়ন মুক্ত কৰে সেইভাবে এসিডৰ জলীয় দ্ৰৱই সহজে বিদ্যুৎ পৰিবহন কৰে মানে কথাখিনি ঘূৰাই পকাই একেই যে এসিড এটা জলীয় দ্ৰৱত H+ আয়ন মুক্ত কৰে আৰু সেই H+ আয়নেই বিদ্যুৎ পৰিবহন কৰাত সহায় কৰে ফলত এসিডৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহন কৰে বুলি আমি ক'ব পাৰো এইটো হল নাম্বাৰ 2 এবাৰ নেক্সট হা নাম্বাৰ 3 কোশ্চেন বিলাক 1 মাৰ্কৰ কাৰণে আহে আৰু ইয়াত ভালে কেইটামান কোশ্চেন দি আছে সো কোশ্চেন নাম্বাৰ 3 শুকান HCl গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায় এবাৰ আমি লিখিম কোশ্চেন নাম্বাৰ 3 কৈছে শুকান HCl গ্যাস কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ কোনো পৰিৱৰ্তন ঘটাব নোৱাৰে আচ্ছা সিম্পল শুকান HCl গ্যাসটোত কি মুক্ত কিবা H+ আয়ন থাকে নেকি না থাকে মুক্ত ইলেক্ট্ৰন নথকাৰ বাবে লিটমাছৰ ওপৰত কোনো ধৰণৰ কি নহয় প্ৰভাৱ নপৰে ফলত এইটো একে হয় আনসাৰটো কি লিখিবা আনসাৰটো এনেকৈ লিখিবা যে শুকান HCl গ্যাসত কোনো ধৰণৰ মুক্ত H+ আয়ন নাথাকাৰ বাবে ই শুকান লিটমাছ কাগজৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে সেইভাবে শুকান লিটমাছ কাগজৰ ৰঙৰ কোনো পৰিৱৰ্তন
নহয় বাস এইটো হল নাম্বার 3 এবাৰ আহা নাম্বার 4 নাম্বার 4 কোশ্চেনটো আছে কি চোৱা যে এসিড এটা লঘু কৰোতে এসিড পানী যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এসিডত যোগ কৰিবলৈ কোৱা নহয় এইটো কোশ্চেন খুব ইম্পৰ্টেন্ট কি যে এসিড এটা যেতিয়া আমি লঘু কৰো সদায় এসিড পানীত লাহে লাহে যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এসিডত যোগ কৰিবলৈ কোৱা নহয় কি হয় ইয়াৰ আগতে মই কৈ দিছিলো ইয়াৰ আগৰ 2 নম্বৰ ভিডিঅ'ত বোধ কৰো 2 নম্বৰ ভিডিঅ'টোত কোৱা আছিল যে যেতিয়া যোগ কৰা হয় তেতিয়া এসিড লাহে লাহে পানী যোগ কৰা হয় আৰু একেলেথাৰে কি কৰা ষ্টিয়াৰিং কৰা হয় অৰ্থাৎ কাছৰ দণ্ডই হওক বা বেলেগ কোনো মাৰি এডাল হয় সদায় লৰাই থাকিব লাগে কিয় যে যদি উল্টা হয় তেনেহলে তাত যথেষ্ট পৰিমাণে তাপৰ সৃষ্টি হোৱাৰ ফলত পাত্ৰটো ভাঙি যাব পাৰে নাইবা তাত থকা পদাৰ্থবিলাক বা মিশ্ৰণটো বাহিৰত ছিটিকি আহি জুই লাগিব পাৰে বা এক্সিডেন্ট হ'ব পাৰে ইয়াক পৰিশোধন কৰা ইয়াক ৰোধ কৰাৰ কাৰণে আমি এনেকুৱা কাম কৰিব লাগে তো আনসাৰ সো মই লিখিছো কি লিখিছো চোৱা যে এসিড এটা লঘু কৰোতে এসিড পানীত যোগ কৰা হয় কিন্তু পানী এসিডত যোগ কৰা নহয় কাৰণ ই এটা অতিশয় তাপবৰ্জী প্ৰক্ৰিয়া যদি পানী গাঢ় এসিডত যোগ কৰা হয় তেতিয়া উৎপন্ন হোৱা তাপৰ বাবে মিশ্ৰণটো বাহিৰলৈ ছিটিকি পৰি জুই লাগিব পাৰে সেইবাবে এসিড সদায় পানীত লাহে লাহে যোগ কৰিব লাগে আৰু এইটো কৰোতে দ্ৰৱটো একেলেথাৰিয়ে লৰাই থাকিব লাগে এইখিনি কথা লিখিলে হৈ যাব আনসাৰ তোমালোকে পাই যাবা তো এইখিনি আছিল কোশ্চেন নাম্বার 4 এবাৰ আহা কোশ্চেন নাম্বার 5 কোশ্চেনটো ইতিমধ্যে স্ক্ৰিনত আহিছে চোৱা এসিডৰ দ্ৰৱ এটা লঘু কৰোতে হাইড্ৰোনিয়াম আয়ন অৰ্থাৎ H3O+ ৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হয় চোৱা কৈছে কি এসিডৰ দ্ৰৱ সে সাপোজ এইটো এটা পাত্ৰ ইয়াৰ ভিতৰত আছে কি এসিডৰ দ্ৰৱ তাৰমানে ইয়াত অলৰেডি এসিড আছেই ইয়াক যদি লঘু কৰা মানে কি বুজিবা ইয়াৰ ভিতৰত কি কৰিব লাগিব H2O অৰ্থাৎ পানী যোগ কৰিব লাগে পানী যদি যোগ কৰো তেতিয়া কি হ'ব ইয়াৰ এসিডৰ গাঢ়তাটো কি হ'ব কমিব মানে কি প্ৰথমে যেতিয়া এসিড থাকে তাত কি থাকে এসিডৰ দ্ৰৱত H+ আয়ন থাকে H+ আয়ন থাকা মানে H+ আয়নটো কনভাৰ্ট হয় H3O+ হাইড্ৰোনিয়াম আয়ন বা কোশ্চেনটোতে কৈছে যদি এসিড এটাক লঘু কৰা হয় H3O+ আয়নৰ কি পৰিৱৰ্তন হয় মনত ৰাখিবা ইয়াৰ প্ৰতি একক আয়তনত থকা H3O+ আয়নৰ সংখ্যা হ্ৰাস পাব অৰ্থাৎ কমিব কাৰণ লঘু কৰিলে হাইড্ৰোজেন আয়নৰ সংখ্যা কমে আৰু হাইড্ৰোজেন আয়নৰ সংখ্যা কমিলে কি হ'ব H3O+ আয়নৰ গাঢ়তা বা সংখ্যাটো কি হ'ব কমিব এইখিনি আনসাৰ আমরা লিখিম যে এসিড এটা লঘু কৰিলে ইয়াৰ প্ৰতি একক আয়তনত থকা হাইড্ৰোনিয়াম আয়ন বা H3O+ আয়নৰ সংখ্যা হ্ৰাস পায় বাস এইখিনি কথা লিখিলে হ'ব তো এবাৰ চোৱা কোশ্চেন নাম্বার 6 চোৱা 6 নম্বৰটো কি আছে সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰক্সাইড আয়নৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হয় 5 নম্বৰ কোশ্চেনটোৰে উল্টা কোশ্চেন ইয়াত চোৱা কি কৈছে এবাৰ এটা দ্ৰৱ আছে হেতু হৈছে কি সোডিয়াম হাইড্ৰক্সাইড NaOH ইয়াৰ ভিতৰত আছে এটো কি আমি জানো এটো হল ক্ষারক এবাৰ যদি ইয়াত কি কৰা হয় অধিক ক্ষারক মানে আৰু এটা ক্ষারক আৰু এটা নতুন ক্ষাৰ যদি ইয়াত আমি যোগ কৰো তেতিয়া হলে OH- আয়নৰ গাঢ়তাৰ কি পৰিৱৰ্তন হ'ব চোৱা যেতিয়া প্ৰথম অৱস্থাত সোডিয়াম হাইড্ৰক্সাইড আছিল তাত কি আয়ন আছে OH- আয়ন এবাৰ নতুন আৰু এটা ক্ষাৰ যোগ কৰিম মানে কি এই ক্ষাৰটো কি হ'ব আৰু OH- আয়নৰ সংখ্যা কি কৰিব ইয়াত বৃদ্ধি কৰিব এই দুটো যদি এক কৰিম কি এট লিস্ট এইটোৰ সংখ্যা কি হ'ব বাঢ়িব তাৰমানে আমি কি কম যে ক্ষাৰৰ দ্ৰৱ এটাত অতিৰিক্ত ক্ষাৰ যোগ কৰিলে হেতু সোডিয়াম হাইড্ৰক্সাইডেই হওক বা আদার্স যিকোনোই হওক অতিৰিক্ত ক্ষাৰ যদি আমি যোগ কৰো সেই দ্ৰৱটোৰ প্ৰতি একক আয়তনত থকা OH- অৰ্থাৎ হাইড্ৰক্সাইড আয়নৰ সংখ্যা এবাৰ কি হ'ব বৃদ্ধি হ'ব দ্যাট ইজ ইনক্রিজ কি হ'ব এইখিনি আনসাৰ মানে কম যে সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক যোগ কৰিলে সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱটোৰ প্ৰতি একক আয়তনত থকা OH- বা হাইড্ৰক্সাইড আয়নৰ সংখ্যা বৃদ্ধি পাব এইটো আছিল কোশ্চেন 6 এবাৰ চোৱা তাৰ পিছত এবাৰৰ কোশ্চেনটো চোৱা কোশ্চেন নম্বৰ 1 পেজ নম্বৰ 28 মনত ৰাখিবা যে তোমাৰ হাতত A আৰু B টা দ্ৰৱ আছে দ্ৰৱ A ৰ pH ৰ মান 6 আৰু দ্ৰৱ B ৰ pH ৰ মান 8 যে কোনটো দ্ৰৱত হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয় মই ইতিমধ্যে এই কোশ্চেনটোৰ আনসাৰ আগৰ ভিডিওটোত তোমালোকক দিছোৱে তথাপিও মই ইয়াত অলপ শৰ্টকাট কৈ দিছো চোৱা কৈছে দুটা দ্ৰৱ এইটো এটা
এইটো এটা ইয়াৰ নাম কৈছে A ইয়াৰ নাম কৈছে B এই দ্ৰৱটোৰ pH = 6 আৰু ইয়াৰ pH = কিমান আছে 8 কৈছে কোনটো আমলিক কোনটো ক্ষাৰকীয় সিম্পল pH ৰ মান 6 তকৈ 7 তকৈ কম তো এইটো হ'ব কি আমলিক 7 তকৈ বেছি এইটো হ'ব ক্ষাৰকীয় এইবাৰ কৈছে কোনটোত H+ আয়নৰ সংখ্যা বেছি নিশ্চয় জানো এসিডত কি হ'ব H+ আয়নৰ সংখ্যা বেছি হ'ব আৰু উল্টাকেও যদি মনত কৰা যে ক্ষাৰকত সাধাৰণতে H+ আয়নৰ সংখ্যা কম থাকে আৰু এই দুটা যদি আমি কম্পেয়াৰ কৰো তাতেও তোমালোকে কৰিবা যে A দ্ৰৱৰ pH ৰ মান B দ্ৰৱৰ pH ৰ মানতকৈ কম গতিকে যাৰ pH ৰ মান হ'ব কম সেই দ্ৰৱটোত হ'ব হাইড্ৰোজেন আয়নৰ সংখ্যা বেছি মানে কেনেকুৱা যে pH of A is less than pH of B এইটো মান কম গতিকে এইটো কি হ'ব H+ আয়নৰ সংখ্যা বেছি জুনে যেনেকৈ মনত ৰাখা আৰু মূল কথাটো এইটোৱে যে pH ৰ মান যোন দ্ৰৱটোৰ কম হ'ব সেই দ্ৰৱটোত হাইড্ৰোজেন আয়নৰ সংখ্যা কি হ'ব বেছি এইখিনি আছিল এইটো এনসাৰ এবাৰ চোৱা নাম্বাৰ 2 কোৱেশ্চনটো চোৱা যে দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত H+ আয়নৰ গাঢ়তাৰ কি প্ৰভাৱ থাকে চোৱা কৈছে কি দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত সাপোজ এইটো তো মই দুটা দ্ৰৱ লৈছো এইটো A এইটো হল B আমাৰ এনসাৰ কৰিব লাগে কি H+ আয়ন বা হাইড্ৰোজেন আয়নৰ কি প্ৰভাৱ থাকে দ্ৰৱ এটা সাপোজ দ্ৰৱ এটা A ইয়াত থকা H+ আয়নৰ সংখ্যা মই কৈছো যে 10টা সিম্পল বুজাৰ কাৰণে মই কৈছো 10টা ইয়াত কৈছো 100টা কি আছে H+ আয়ন আছে এই কথাখিনি জানা তোমালোকে কি বুজি পাবা H+ আয়নৰ সংখ্যা যত বেছি থাকিব এটো কি হ'ব বেছি আমলিক হ'ব যত কম থাকিব এটো কি হ'ব আমলিকতা গুণ লাহে কমি আহি এটা ক্ষাৰকীয় হৈ যাব পাৰে কাৰণ নাই তো এইখিনি কথা লিখিম যে দ্ৰৱ এটাত H+ আয়নৰ সংখ্যা যদি কি হয় বেছি হয় তেতিয়াহলে দ্ৰৱটো হ'ব অধিক আমলিক আৰু যদি কম হয় এটো হ'ব কম আমলিক বা ক্ষাৰকীয় হৈ যাব পাৰে মেইন থিমটো হল এইটো কোশ্চেনটোত কি সুধিছে এইখিনি কথা তোমালোকে বুজিব লাগিব এনসার কি লিখবা এনসার এইখিনি লিখিব লাগিব যে দ্ৰৱ এটাত H+ আয়নৰ সংখ্যা বা গাঢ়তা যদি কি হয় বেছি হয় দ্ৰৱটো হ'ব আমলিক বা আমলিকতা সিমানেই বেছি হয় আনহাতে দ্ৰৱটোত H+ আয়নৰ সংখ্যা বা গাঢ়তা যদি কম হয় তেনেহলে সেই দ্ৰৱটো কি হ'ব আমলিকতা কমে বাস এইখিনি কথা লিখিলে হৈ যাব এইটো আছিল নাম্বাৰ 2 এবাৰ চোৱা নাম্বাৰ 3 3 নম্বৰ কোশ্চেনত কি দিয়া আছে চোৱা ক্ষাৰকীয় দ্ৰৱত H+ আয়ন থাকে নে যদি থাকে তেন্তে ইহত কিয় ক্ষাৰকীয় চোৱা এই কোশ্চেনটো খুব ইম্পৰ্টেন্ট কৈছে এটা ক্ষাৰৰ দ্ৰৱ তাত H+ আয়ন থাকে নে যদি থাকে ইহত কিয় ক্ষাৰকীয় কোশ্চেন নম্বৰ 3 সেম এটা কন্টেইনাৰ লৈছো মই তাত এটা পাত্ৰ এই পাত্ৰটোৰ ভিতৰত কি আছে এটা ক্ষাৰ ক্ষাৰৰ দ্ৰৱ আমি জানো ক্ষাৰৰ দ্ৰৱত কি আয়ন থাকে কি OH- আমাৰ কোশ্চেনটো হল ইয়াত H+ আয়ন থাকে নে ফার্স্ট आंसर হ'ব H+ আয়ন থাকে এটো ফার্স্ট পার্ট এই কোশ্চেনটোৰ ফার্স্ট পার্ট যে H+ আয়ন থাকে নে ক্ষাৰকৰ দ্ৰৱত এক কথাত কম ক্ষাৰকীয় দ্ৰৱতে H+ আয়ন থাকে এবাৰ সেকেন্ড অপশন কৈছে কি যদি থাকে তেন্তে ইহত কিয় ক্ষাৰকীয় মনত ৰাখিবা ক্ষাৰকৰ দ্ৰৱত OH- আয়ন থাকে H+ আয়ন থাকে বাট OH- আয়নৰ সংখ্যাটো বহুত বেছি হয় কাৰ তুলনাত H+ আয়নৰ সংখ্যাৰ তুলনাত তাৰমানে কম the number of OH- ion is very greater than number of H+ ion তোমরা ক্ষাৰৰ দ্ৰৱ এটাত হাইড্ৰক্সাইড আয়নৰ সংখ্যা হাইড্ৰোজেন আয়নৰ সংখ্যাতকৈ যথেষ্ট বেছি থাকে সেই কাৰণেই তোমালোকে যেতিয়া pH স্কেল পঢ়িছিলা pH স্কেলত এনেকুৱা এটা মাজেৰে এনেকুৱা এটা
দাগটো নাছিল তাৰ ভিতৰত ইয়াত লিখা আছিল H+, ইয়াত লিখা আছিল OH- আয়ন, ইয়াত আছিল 7। এই যে ইয়াত H+ আয়নৰ সংখ্যা আটাইতকৈ যেতিয়া বেছি হয় তাত pH ৰ মান আটাইতকৈ কম আছিল, কিন্তু এই সাইডত চাবা দাগটো এনেকৈ লাহে লাহে একদম ওপৰত উঠি গৈছে। তাৰমানে ইয়াতো কি আছে H+ আয়নৰ সংখ্যা আছে য'ত pH = 14। সেইকাৰণে আমি ক'ব পাৰোঁ যে ক্ষাৰৰ দ্ৰৱ এটাত হাইড্ৰজেন আয়ন থাকে যদিও ইহঁত এচিড নহয়, কিয় এই সংখ্যাটো OH- আয়নৰ সংখ্যাতকৈ যথেষ্ট কম। বাছ এইখিনি কথা লিখিলেই হৈ যাব। ইয়াত তো কি লিখিবা এনেকৈ লিখি দিব যে ক্ষাৰকীয় দ্ৰৱত H+ বা হাইড্ৰজেন আয়ন থাকে, ক্ষাৰকীয় দ্ৰৱটোত H+ আয়ন থাকে যদিও হাইড্ৰক্সাইড আয়নৰ তুলনাত H+ আয়নৰ সংখ্যা অতি নগণ্য, সেইবাবে দ্ৰৱটো ক্ষাৰকীয় বুলি কোৱা হয়। এবাৰ আহিম কোৱেশ্চন নম্বৰ 4। চোৱা, মাটিত কি অৱস্থাত কৃষক এজনে পৰাচুন অৰ্থাৎ কেলছিয়াম অক্সাইড বা হিথিলিক চূণ, যাক কয় কেলছিয়াম হাইড্ৰক্সাইড বা চক কেলছিয়াম কাৰ্বনেট প্ৰয়োগ কৰিব বুলি তুমি ভাবা? হৈছে কি মাটিত কৃষক এজনে কোন অৱস্থাত এই ক্ষাৰকীয় দ্ৰৱবিলাক ব্যৱহাৰ কৰিব? সিম্পল কথা, যদি মাটিৰ আম্লিক গুণ বেছি হয় বা মাটিৰ আম্লিকতা বেছি হৈ যায়, মাটিটো কি হৈ যায় এচিডিক হৈ যায়, এচিডিকতা কমাৰ কাৰণে কি ব্যৱহাৰ কৰিব লাগিব? ক্ষাৰক। আমি ইতিমধ্যে শিকিছোঁ প্ৰশমন বিক্ৰিয়া। যদি এচিডত ক্ষাৰ যোগ কৰা হয় তেতিয়া কি হয়? এচিডৰ তীব্ৰতাটো কমি আহে। যেনেকৈ আমাৰ মানৱ শৰীৰৰ ক্ষেত্ৰত আছিল কি, আমাৰ যেতিয়া এচিডিটি বাঢ়ে অৰ্থাৎ গেষ্ট্ৰিক বা পেটত বিষ বা পৰণি অনুভৱ কৰোঁ, তেতিয়া কি এটা এণ্টাচিড বা অম্লনাশক ব্যৱহাৰ কৰিছিলোঁ, তাৰমানে ক্ষাৰ ব্যৱহাৰ কৰিছিলোঁ। ঠিক তেনেকুৱা যে কৃষক এজনে মাটিত এইবিলাক বস্তু ব্যৱহাৰ কৰিব যদিহে মাটিৰ আম্লিকতা কি হয় বেছি হয়। চোৱা, এটা হ'ল কেলছিয়াম অক্সাইড, আনটো হ'ল কেলছিয়াম হাইড্ৰক্সাইড OH(2) আৰু এটা হ'ল কেলছিয়াম কাৰ্বনেট। এই তিনিওটাই হ'ল কি ক্ষাৰক। কোৱেশ্চনটো কৈছে কৃষক এজনে কেতিয়া এই তিনিটা তেওঁৰ মাটিত কি কৰিব? এইবিলাক ব্যৱহাৰ কৰিব যদিহে সেই মাটিটোৰ কি হয় আম্লিকতা অধিক হয় বা মাটিৰ pH-ৰ মান অতি কম হলে আমি জানো এচিডৰ pH-ৰ মান কম, যদি অতি কম হয় তেতিয়াহ'লে কি হ'ব? এই ক্ষাৰকবিলাক ব্যৱহাৰ কৰিব। ক্ষাৰকবিলাক ব্যৱহাৰ কৰাৰ কাৰণে pH-ৰ পৰিমাণটো কি হ'ব? বাঢ়িব, আৰু ফলত মাটিটো কি হ'ব? উৰ্বৰ, অৰ্থাৎ তাত শস্য উৎপাদন কৰাৰ কাৰণে কি হ'ব? উপযোগী হৈ উঠিব। এইখিনি হ'ল ইয়াৰ মেইন কথা। এইটো আছিল নাম্বাৰ 4। এইটো আছিল নাম্বাৰ 4। এবাৰ আহা নেক্সট পেজত। এবাৰ প্ৰথম কুৱেশ্যনটো চোৱা, পেজ নম্বৰ 33 যে যৌগ CaOCl2 সাধাৰণ নামটো কি? ইয়াত দিয়া আছে এটা যৌগ CaOCl2। আমি ইতিমধ্যে আগৰ ভিডিঅ'বিলাকত আলোচনা কৰিছোঁৱে। CaOCl2 যদি কোনোবাই আগৰ ভিডিঅ'বিলাক এতিয়াও চোৱা নাই, চেপ্টাৰৰ নাম উল্লেখ কৰি দিয়া আছে তাত, ভিডিঅ'বিলাক চিৰিয়েলি চাই আহিবা, তেতিয়াহ'লে তোমালোকে বুজাত সুবিধা হ'ব। ক্লিয়াৰ? তো এইটোৰ নাম হ'ল কি ব্লিচিং পাউডাৰ। ব্লিচিং পাউডাৰ বুলি ইয়াক কোৱা হয়। এইখিনিয়ে জাষ্ট নামটো সুধিছে ইয়াত। নেক্সট চোৱা, কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2 কি দিয়া আছে যে ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰিলে ব্লিচিং পাউডাৰ উৎপন্ন কৰা যৌগটোৰ নাম কি? এবাৰ হ'ব কুৱেশ্যন নম্বৰ 2। কুৱেশ্যনটো কৈছে কি ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰি উৎপন্ন কৰে কি ব্লিচিং পাউডাৰ, মানে CaOCl2 এইখিনি উৎপন্ন কৰে। কুৱেশ্যনটো হৈছে এইটো কি? ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰি মানে কোন পদাৰ্থই ক্লৰিনৰ লগত বিক্ৰিয়া কৰি এটা যৌগ উৎপন্ন কৰে যাৰ নাম ব্লিচিং পাউডাৰ? মনত আছে না তোমালোকৰ? এইটো হ'ল কি শুকান হিথিলিক চূণ CaOH(2) অৰ্থাৎ কেলছিয়াম হাইড্ৰক্সাইড। এনসাৰ কি হ'ব? এইটো হ'ব কেলছিয়াম হাইড্ৰক্সাইড। একেবাৰে লিখিলে এনেকুৱা হয়। যৌগটোৰ নাম হ'ব কি কেলছিয়াম হাইড্ৰক্সাইড CaOH(2). এবাৰ তাৰ পিছৰ কুৱেশ্যনটো চোৱা,
কৈছে কি যে কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা সোডিয়ামৰ যৌগটোৰ নাম কি এটা সিম্পল কথা কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰিছিল আমি কি কাপড় ধোৱা সোডা মনত আছে না এটা হল কোশ্চেন নাম্বার 3 কাপড় ধোৱা সোডা বা যাক কি কোৱা হয় ওয়াশিং সোডা ইয়াৰ কেমিক্যাল ফর্মুলা কি Na2CO3 10H2 বাস এইটো Na2CO3 10H2 যাক কি কোৱা হয় কাপড় ধোৱা সোডা বা ওয়াশিং সোডা বুলি কোৱা হয় যেতিয়া ইয়াৰ ব্যৱহাৰ কৰিছিল তাত ধুনীয়াকৈ কোৱা আছিল যে কঠিন পানী কোমল কৰাৰ কাৰণে কি কৰা হয় ইয়াক ব্যৱহাৰ কৰা হয় এবারে হাতার পিছৰ কোশ্চেনটো কোশ্চেন নাম্বার 4 সোডিয়াম হাইড্রোজেন কার্বনেটৰ দ্ৰৱ্যটা উত্তপ্ত কৰিলে কি হয় বিক্রিয়াটোৰ সমীকৰণটো দিয়া কোশ্চেনটো কৈছে সোডিয়াম হাইড্রোজেন কার্বনেট এইটো ইয়াক যদি কি কৰা হয় উত্তপ্ত কৰা হয় সংঘটিত হোৱা বিক্রিয়াটো লিখিব গৈছে বা প্ৰথমত কৈছে কি হয় মানে মনত আছে না নাই তোমালোকৰ ইয়াত এটা যৌগ উৎপন্ন হয় যাক কোৱা হয় সোডিয়াম কার্বনেট Na2CO3 প্লাস CO2 কার্বন ডাই অক্সাইড গ্যাস প্লাস H2O পানি এই বিক্রিয়াটো কৈছে কি উৎপন্ন হয় প্রথমে লিখিবা যে NaHCO3 যদি আমি উত্তপ্ত কৰো সোডিয়াম কার্বনেটৰ লবণ তাৰপিছত কার্বন ডাই অক্সাইড গ্যাস আৰু H2O লিকুইড এটো হল S সলিড এটো হল G গ্যাস এটো হল লিকুইড যদি কয় বিক্রিয়াটো লিখা কৈছে ইয়াত বিক্রিয়াটো এটো লিখি দিলে হয় এইটো তোমালোকে কত পঢ়িছা এইটোৰ নাম এটা আছে জানো না এটো হল কি বেকিং সোডা যেতিয়া উত্তপ্ত কৰো তেতিয়া কি হয় Na2CO3 কার্বন ডাই অক্সাইড গ্যাস H2O পানী উৎপন্ন হয় এইখিনিয়ে তাৰপিছত 5 নম্বৰ কোশ্চেনটো চোৱা যে প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখিবলৈ এটা সমীকৰণ দিয়া এইটো মই যেতিয়া প্লাষ্টাৰ অফ পেৰিছ শিকাইছিলো তেতিয়াই কৈ দিছিলো যে বিক্রিয়াটো কি তথাপিও চোৱা কোশ্চেন নাম্বার 5 কোশ্চেন নাম্বার 5 টো কি ক্যালসিয়াম সালফেট হেমিহাইড্রেট বা এক হয় প্লাষ্টার অফ পেরিস শর্টকাট লিখা হয় POP প্লাষ্টার অফ পেরিস পানীৰ লগত যেতিয়া বিক্রিয়া কৰে H2O তেতিয়া কি হয় এটা গোটা টান বা কঠিন পদাৰ্থলৈ ৰূপান্তৰিত হয় যাক কি কোৱা হয় জিপসাম CaSO4 2H2O এইটো CaSO4 2H2O কিন্তু ইয়াত থকা H2 ৰ পৰিমাণটো কিমান 1/2 এইটো বিক্রিয়াটো এইটো আছে লগত বিক্রিয়াটো লিখিব গৈছে এইটো প্লাষ্টাৰ অফ পেৰিছ লিখিছো ওয়াটাৰ CaSO4 2H2 এইটো কোৱা হয় কি জিপসাম এইখিনি তো এসিড বেসেস এন্ড সল্ট ইয়াৰ যিবিলাক পাৰ্টিটিভ কোশ্চেন আছিল মাজৰ কোশ্চেন কেইটা একেটাই আছিল তো ভিডিওটো বহুত দীঘল হৈ যাব তো মই ভাবিলো যে ইয়াতে সমাপ্ত কৰো আৰু বাকি যিবিলাক টেক্সচুৱেল কোশ্চেন আছে সেইবিলাক নেক্সট আৰু এটা ভিডিওত পাবা তোমালোকে তো নিশ্চয় কোশ্চেনবিলাক বুজিয়া পাইছা আৰু ইয়াৰ PDF নোটটো মই ইয়াৰ তলতে লিংক কৰি দিম যদি ভিডিওটো ভাল লাগে নিশ্চয় এটা লাইক কৰি যাবলৈ নাপাহৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গলৈ নিশ্চয় শ্বেয়াৰ কৰিবা লগতে যিসকলে ইতিমধ্যে চেনেলটো সাবস্ক্ৰাইব কৰি নিয়মিতভাৱে চাই আছে সেইসকলক ধন্যবাদ জনাইছো আৰু যিসকলে এতিয়াও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি নিয়মিতভাৱে চেনেলটো চাবলৈ মই অনুৰোধ জনাইছো আজিলৈ এইখিনিয়ে বাই বাই